নমস্কাৰ বন্ধুসকল, আমাৰ নৱগ্ৰহ এষ্ট্ৰলজিকেল চেণ্টাৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আপোনালোকক আজি দিনটোৰ শুভকামনা জ্ঞাপন কৰিছোঁ। আপোনালোকে চাই আছে আজিৰ অসমীয়া দৈনিক ৰাশিফল। আজি ইংৰাজী 2024 চনৰ জানুৱাৰী মাহৰ 30 তাৰিখ আৰু অসমীয়া মাঘ মাহৰ 15 তাৰিখ। আজি মঙলবাৰ, কৃষ্ণপক্ষ, চতুৰ্থী তিথি আৰু উত্তৰ ফাল্গুনী নক্ষত্ৰ। আজি জন্ম হ'লে জাতক জাতিকাৰ কন্যা ৰাশি, ক্ষুদ্ৰবৰ্ণ আৰু নৰগণ হ'ব আৰু যদি আজি আদ্যায়িটো হয় তেতিয়া কান্তাযোগ হ'ব। আজি উত্তৰ দিশৰ বাহিৰে আন দিশলৈ কৰা যাত্ৰাত সফলতা থাকিব। বিবাহাদি বিভিন্ন শুভকৰ্মৰ বাবেও আজিৰ দিনটো অতি উন্নত। খাদ্যত আজি মূলা আৰু বেল নিষিদ্ধ। আহক এতিয়া আমি আৰম্ভ কৰোঁ ক্ৰমান্বয়ে আজিৰ ৰাশিফলসমূহৰ বিতং বিৱৰণ। প্ৰথমতে মেষ ৰাশি। কিছুমান অতিৰিক্ত সমস্যাই আপোনাক মানসিকভাৱে ব্যস্ত ৰাখিব যদিও দিনটো আপোনাৰ নিজৰ নিয়ন্ত্ৰণত ৰাখিব পাৰিব। অৱশ্যে ভ্ৰমণ সংক্ৰান্ত কাৰণত আপোনাৰ আজি কৰ্ম পৰিৱৰ্তন হোৱাৰ সম্ভাৱনাও আছে। শিক্ষাৰ্থীয়ে মতৰ পাৰ্থক্যৰ ফলত ঘনিষ্ঠ বন্ধুৰ লগত বিবাদ আদি নহ'বলৈ সাৱধানতা লওক। কিন্তু কোনো গুৰুত্বপূৰ্ণ ক্ষেত্ৰত পোৱা সফলতাই আপোনাক উৎসাহিত কৰিব। কোনো কথাৰ সত্যতা প্ৰমাণ কৰিব গৈ প্ৰিয়জনৰ লগত বিতৰ্ক হ'লেও কোনো মাংগলিক কৰ্মত দিনটো আনন্দেৰে আপুনি অতিক্ৰম কৰিব পাৰিব। গৃহত আপোনজনৰ স্বাস্থ্যই সামান্য চিন্তাত ৰাখিলেও গৃহসুখ অক্ষত থাকিব। আত্মীয়ৰ পুণ্যকৰ্মত অংশগ্ৰহণ কৰিও সুখী হ'ব পাৰিব। আপোনাৰ আজি সোণালী ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 9 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃষ ৰাশিলৈ। স্বাস্থ্য উন্নত নহ'লেও সমস্যা নাথাকে। আজি অধিক পৰিশ্ৰমেৰে আপুনি দিনটো অতিক্ৰম কৰিব লগা হ'ব। ইয়ে আপোনাৰ মনোকষ্টৰ কাৰণ হ'ব। শিক্ষাৰ্থীক কোনো বিশেষ সংবাদে অহেতুক চিন্তিত কৰিব পাৰে। বাঞ্ছিত স্থান অক্ষত ৰাখিবলৈ আপোনাক অধিক প্ৰচেষ্টাৰ প্ৰয়োজন। প্ৰিয় ব্যক্তিক আজি আপোনাৰ কোনো প্ৰকাৰ সহযোগিতাৰ প্ৰয়োজন হ'ব। আপোনাৰ অৰ্থ সমস্যা থাকিলেও ইয়াত সহযোগ কৰি আপুনি সম্পৰ্কত উজ্জ্বলতা বঢ়াব পাৰিব। দূৰৰ অতিথিৰ আগমনে পাৰিবাৰিক সুখ বৃদ্ধি কৰিব। যদিও আপোনাৰ আজি ব্যয় বাঢ়িব। আপোনাৰ আজি বগা ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মিথুন ৰাশিলৈ। সহকৰ্মী বন্ধুৰ সৌভাগ্যক প্ৰশংসা কৰি বন্ধুত্বত উচ্চতা বঢ়োৱাৰ লগতে আপুনি নিজৰ মানুহ বঢ়াব পাৰিব। আনহাতে আকস্মিক ভ্ৰমণৰ বাবে আজি আপোনাৰ কৰ্ম পৰিৱৰ্তন হ'ব। কলা সংস্কৃতিৰ লগত জড়িত শিক্ষাৰ্থীৰ বাবে আজি এটা শ্ৰেষ্ঠতম দিন উপলব্ধি হ'ব। কিন্তু আপোনাৰ অসতৰ্কতাত কোনো মূল্যৱান সামগ্ৰী নষ্ট নহ'বলৈও আপুনি লক্ষ্য ৰাখিব লাগিব। স্বাস্থ্যজনিত কাৰণত প্ৰেমৰ পৰিৱেশৰ আনন্দ নকমিবলৈ যত্ন লওক। কিন্তু আন কোনোবাই আজি বিবাহত অগ্ৰগতি লাভ কৰিব। গৃহত আপোনজনৰ আচৰণে অসন্তুষ্ট কৰিলেও কোনো আত্মীয়ৰ আগমনত গৃহসুখ বাঢ়িব। আপোনাৰ আজি হালধীয়া ৰং আৰু 3 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 9 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কৰ্কট ৰাশিলৈ। নতুন কৰ্মৰ দায়িত্ব পালনত শাৰীৰিক আৰু মানসিক পৰিশ্ৰম বাঢ়িব, কিন্তু আৰ্থিকভাৱে লাভৱান হৈ আপুনি সন্তুষ্টি লাভ কৰিব পাৰিব। শিক্ষাৰ সকলো দিশতে আপোনাৰ বিজয় অব্যাহত থাকিব। সফলতাই আপোনাৰ খ্যাতি বৃদ্ধি কৰাৰ লগতে বন্ধুৰ সংখ্যাও বঢ়াব। প্ৰিয়জনৰ আচৰণ আপোনাৰ অহেতুক চিন্তাৰ কাৰণ হ'ব। আপোনাৰ দুৰ্বল স্বাস্থ্যও পৰিৱেশ অৱনমিতাৰ প্ৰধান কাৰণ হ'ব পাৰে। গৃহত অৰ্থ সমস্যা থাকিলেও বিশেষ সামগ্ৰী ক্ৰয় কৰি পাৰিবাৰিক সুখত সুখী হ'ব পাৰিব। কোনো গুৰুত্বপূৰ্ণ কৰ্মৰ অসম্পূৰ্ণতাহে আপোনাৰ আজি চিন্তাৰ কাৰণ হ'ব। আপোনাৰ আজি ৰঙা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু সোণালী ৰং আৰু 3 সংখ্যা অধিক অশুভ হ'ব।
এবাৰ আমি আহোঁ সিংহ ৰাশিলৈ। বিভিন্ন প্ৰকাৰ সমস্যাই যাতে মানসিকভাৱেও দুৰ্বল নকৰে তাৰ বাবে আত্মবিশ্বাস বঢ়াওক। সামাজিক কৰ্মত অংশগ্ৰহণ কৰি আপুনি সন্মানিত হ'ব। শিক্ষাৰ্থীৰ ভ্ৰমণ ব্যয়বহুল হ'ব, কিন্তু ধনাত্মক প্ৰমাণিত হ'ব। সৎ বন্ধুৰ সংগত আপোনাৰ দিনটো অতিক্ৰম হ'ব। প্ৰিয়জনৰ সংগত সময়খিনি আনন্দেৰে পৰিপূৰ্ণ কৰি তুলিবলৈ নিজৰ আচৰণ আৰু বাক্য প্ৰকাশৰ ওপৰত আপুনি আজি কিছু মনোযোগ দিয়া আৱশ্যক। গৃহত কোনো ব্যক্তিক আৰ্থিক সহযোগিতা প্ৰদান কৰি আপুনি সুখ উপলব্ধি কৰিব পাৰিব। পুত্ৰ কন্যাৰ বাবে আপোনাৰ ব্যয় বাঢ়িলেও সন্তুষ্টিও থাকিব। আপোনাৰ আজি সোণালী ৰং আৰু 3 সংখ্যা অধিক শুভ থাকিব, আৰু ৰঙা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কন্যা ৰাশিলৈ। কৰ্মক্ষেত্ৰত কোনো ব্যক্তিৰ অবাঞ্ছিত হস্তক্ষেপ আৰু আচৰণত যাতে মানসিক স্থিতি নিম্নগামী নহয় তাৰ প্ৰতি আপোনাক যত্নৰ প্ৰয়োজন হ'ব। সমস্যা থাকিলেও দিনটো আপোনাৰ নিয়ন্ত্ৰণতে থাকিব। শিক্ষাৰ্থীয়ে অসৎ বন্ধুৰ লগত যিকোনো কাৰণতে বিতৰ্ক নহ'বলৈ সাৱধানতা লওক। আজি স্বাস্থ্যৰ প্ৰতিও আপোনাক অধিক যত্নৰ আৱশ্যক। প্ৰিয়জনৰ ওপৰত কোনো কাৰণত অসন্তোষ থাকিলেও মাংগলিক কৰ্মত দিনটো অতিক্ৰম কৰি আপুনি আনন্দিত হ'ব। আন কোনোবাই বিবাহত অগ্ৰগতি লাভ কৰিব। গৃহত ব্যয় বাঢ়িব, কিন্তু সম্পত্তিৰ সমস্যা সমাধানত সন্তুষ্টি থাকিব। পুত্ৰ কন্যাৰ বাবেও আজি আপোনাৰ ব্যয় বাঢ়িব। আপোনাৰ আজি সোণালী ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব, আৰু ৰঙা ৰং আৰু 9 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ তুলা ৰাশিলৈ। স্বাস্থ্যৰ প্ৰতি আপোনাক অধিক মনোযোগৰ আৱশ্যক। কৰ্মক্ষেত্ৰত জ্যেষ্ঠ বিষয়াৰ লগত সুসম্পৰ্ক স্থাপনৰ সুযোগ লাভ কৰি আপুনি আনন্দিত হ'ব। শিক্ষাৰ সকলো দিশতে আপোনাৰ বিজয় আৰু কমোন্নতি অব্যাহত থাকিব। প্ৰতিযোগিতা আদিত পোৱা সফলতাত আপোনাৰ মান বাঢ়িব। প্ৰেমৰ সম্পৰ্কই বাস্তৱ ৰূপ পোৱাত আজি আশা কৰা মতেই অগ্ৰগতি লাভ কৰিব। প্ৰিয়জনক স্থান আৰু মান প্ৰদান কৰি দিনটো শ্ৰেষ্ঠতম কৰি গঢ় দিব পাৰিব। গৃহত মাংগলিক কৰ্মত আপুনি আজি ব্যস্ত থাকিব লাগিব। দূৰৰ আত্মীয়ৰ আগমনত গৃহসুখ বাঢ়িব। আপোনাৰ আজি ৰঙা ৰং আৰু 9 সংখ্যা অধিক শুভ থাকিব, আৰু ক'লা ৰং আৰু 8 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃশ্চিক ৰাশিলৈ। আপোনাৰ কৰ্মদক্ষতাৰ বাবে জ্যেষ্ঠজনৰ পৰা প্ৰশংসিত হোৱাৰ লগতে আজি শত্ৰুৰ পৰাও আপুনি সন্মানিত হ'ব। কিন্তু অকস্মাত শাৰীৰিক দুৰ্বলতাৰ বাবে গুৰুত্বপূৰ্ণ ভ্ৰমণ যাতে বাতিল কৰিব লগা নহয় তাৰ প্ৰতি যত্ন লওক। শিক্ষাৰ্থীয়ে বন্ধুৰ সংগত কৰা কোনো কৰ্মৰ বাবে যাতে আনৰ সমালোচনাৰ সন্মুখীন নহয় তাৰ প্ৰতি লক্ষ্য ৰাখক। আজি অপ্ৰয়োজনীয় ক্ষেত্ৰত ব্যয় নাবাঢ়িবলৈও আপুনি লক্ষ্য ৰখা আৱশ্যক। প্ৰেমৰ দিশত আজিৰ দিনটোত হতাশা আপোনাৰ হাতত লাগিলেও পৰিৱেশ আপোনাৰ পক্ষতে থাকিব। স্বাস্থ্যজনিত সমস্যাও ইয়াৰ মুখ্য কাৰণ। তীৰ্থস্থান আদি দৰ্শনৰ বাবে কৰা চমু পাৰিবাৰিক ভ্ৰমণ আনন্দেৰে ভৰা হ'ব। আৰ্থিক ক্ষেত্ৰত আপোনজনৰ সহযোগত আপুনি উপকৃত হ'ব। আপোনাৰ আজি সোণালী ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব, আৰু ৰঙা ৰং আৰু 9 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ ধনু ৰাশিলৈ। সামান্য পাৰিৱেশিক অশান্তি অনুভৱ হ'লেও কৰ্মত আপোনাৰ উন্নতি অব্যাহত থাকিব। কোনো নতুন সংযোগত আপোনাৰ পৰিশ্ৰমৰ সফলতাৰ আশাও লাভ কৰিব। শিক্ষাৰ্থীক প্ৰতিযোগিতামূলক ক্ষেত্ৰত পোৱা সফলতাই উচ্চ শিক্ষা গ্ৰহণৰ আশা পূৰণ কৰিব। কিন্তু আজি মতৰ পাৰ্থক্যত ঘনিষ্ঠ বন্ধুৰ লগত বিবাদ নহ'বলৈ আপুনি লক্ষ্যও ৰাখিব লাগিব। প্ৰেমৰ দিশত উজ্জ্বলতা বাঢ়িব। প্ৰিয়জনৰ সংগত কোনো পুণ্যকৰ্মত কিছু শ্ৰেষ্ঠতম সময় আপুনি অতিবাহিত কৰিব পাৰিব। দূৰৰ অতিথিৰ আগমনত গৃহসুখ বাঢ়িব। আনহাতে কোনো ব্যক্তিৰ স্বাস্থ্যই আপোনাক চিন্তাত ৰাখিব। আপোনাৰ আজি সোণালী ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব, আৰু ৰঙা ৰং আৰু 9 সংখ্যা অধিক অশুভ হ'ব।
এবাৰ আমি আহোঁ মকৰ ৰাশিলৈ। কৰ্মৰ গুৰুত্বপূৰ্ণ ক্ষেত্ৰত সফলতাৰ বাবে সহকৰ্মী সহযোগৰ প্ৰয়োজন হ'ব। আনহাতে অধিক পৰিশ্ৰমৰ বাবে মানসিকভাৱেও দুৰ্বল হৈ আজি কৰ্মৰ প্ৰতি আপোনাৰ আগ্ৰহ কমিব। বিভিন্ন দিশত থকা ক্ৰমোন্নতিৰ ফলত শিক্ষাৰ্থীয়ে একাধিক সৎ বন্ধুৰ সংগ লাভ কৰিব। আজি বন্ধুৰ সংগত আপোনাৰ ব্যয়ো বাঢ়িব। আজি প্ৰিয় ব্যক্তিক আপোনাৰ কোনো প্ৰকাৰ সহযোগিতাৰ প্ৰয়োজন হ'ব। আনহাতে প্ৰিয়জনৰ আচৰণ আপোনাৰ অসন্তোষৰ কাৰণ হ'ব। গৃহত বিভিন্ন দিশত আপোনাৰ ব্যয় বাঢ়িব, ফলত অৰ্থচিন্তাও বাঢ়িব। আপোনজনক আৰ্থিক ক্ষেত্ৰত আজি আপুনি প্ৰতিশ্ৰুতি দিব লগা হ'ব পাৰে। আপোনাৰ আজি ক'লা ৰং আৰু 4 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 3 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কুম্ভ ৰাশিলৈ। কৰ্মক্ষেত্ৰত নতুন সংযোগত আপোনাৰ বহুদিনীয়া পৰিশ্ৰমৰ মৰ্যাদা লাভ হ'ব। পৰিৱেশত আপোনাৰ ক্ষমতাৰ লগতে মানুহ বাঢ়িব। শিক্ষাৰ্থীয়ে সামাজিক উন্নয়নমূলক কৰ্মত অংশগ্ৰহণ কৰি নিজৰ দক্ষতা প্ৰকাশ কৰিব পাৰিব। আজি পৰিৱেশত আপোনাৰ সুনাম আৰু সৎ বন্ধুৰ সংখ্যা বাঢ়িব। প্ৰেমৰ সম্পৰ্কই আজি বাস্তৱ ৰূপ পোৱাত আপোনাৰ আশা পূৰণ হ'ব। স্থান আৰু মান লাভত সুখী হ'ব পাৰিব। গৃহত ব্যয় বাঢ়িলেও বস্ত্ৰ অলংকাৰ আদি ক্ৰয় কৰি পাৰিবাৰিক সুখত সুখী হ'ব। আপোনাৰ আজি ৰঙা ৰং আৰু 9 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 3 সংখ্যা অধিক অশুভ হ'ব। শেষত আহোঁ আমি মীন ৰাশিলৈ। দিনটোৰ সকলো দিশতে আপোনাৰ নিয়ন্ত্ৰণ থাকিব। আশা কৰা শুভ সংবাদ লাভ কৰি বহুদিনীয়া পৰিশ্ৰমৰ সফলতাত আপুনি সন্তুষ্টি লাভ কৰিব। শিক্ষাৰ্থীয়ে নিজৰ আচৰণ আৰু মন্তব্য প্ৰকাশত যাতে গুৰুজনৰ সমালোচনাৰ সন্মুখীন নহয় তাৰ প্ৰতি সাৱধানতা লওক। আপোনাৰ সিদ্ধান্তসমূহত আত্মীয়ৰ সমৰ্থনে আজি আপোনাক উৎসাহিত কৰিব। প্ৰিয়জনৰ পৰা উচ্চ স্থানৰ মান লাভত আজি সম্পৰ্কটো উচ্চতা বাঢ়িব। আজি কোনোবাৰ প্ৰেমৰ সম্পৰ্কই বাস্তৱত ৰূপ পাব। অধিক ব্যস্ততাৰ বাবে পাৰিবাৰিক ক্ষেত্ৰত আপুনি বিশেষ সময় দিব নোৱাৰিলেও পৰিৱেশত সুখ আৰু সন্তুষ্টি অক্ষত থাকিব। আপোনাৰ আজি ৰঙা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 7 সংখ্যা অধিক অশুভ হ'ব। শেষত নৱগ্ৰহ এষ্ট্ৰলজিকেল চেণ্টাৰৰ তৰফৰ পৰা আমি আপোনালোকক অনুৰোধ কৰোঁ যে এনেধৰণৰ ভিডিঅ'সমূহ সহজতে আৰু সৰ্বপ্ৰথমে পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু নটিফিকেশ্যন বেলটো অন কৰি অল বুটামটো চিলেক্ট কৰি ৰাখক। ইয়াৰ লগতে আজিৰ ভিডিঅ'টো আপোনাৰ আত্মীয় স্বজন আৰু বন্ধু বান্ধৱৰ মাজত শ্বেয়াৰ কৰি তেওঁলোকৰ দিনটো সৰ্বাংগ সুন্দৰ কৰি গঢ়ি তোলাত আমাক সহযোগ কৰক। আৰু ভিডিঅ'টো চাই লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। তেতিয়া ইয়াৰ পৰৱৰ্তী ৰাশিফলসমূহ ইয়াতকৈ অধিক উন্নত পৰ্যায়ত দিবলৈ আমি অনুপ্ৰাণিত হ'ব পাৰিম। আপোনাৰ আজিৰ দিনটো সুস্থিৰ, সুন্দৰ আৰু সৰ্বতোপ্ৰকাৰে মংগলময় হোৱাৰ কামনা কৰিলোঁ। ধন্যবাদ।